নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিনাথ কোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে দিয়া আছে। তাৰে বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে অলৰেডি মই আপোনালোকক দিছোঁ। আজি মই যিটো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে দিবলৈ আগবাঢ়িছোঁ, এইটো এটা চমৎকাৰী বশীকৰণ প্ৰয়োগ। এই প্ৰয়োগটো কেৱল আপোনালোকে নিজৰ প্ৰেমিক বা নিজৰ প্ৰেমিকাক বশ কৰিবৰ কাৰণে কৰিব, অন্য কোনো ঘৰুৱা ব্যক্তিৰ কাৰণে প্ৰয়োগ নকৰিব। কেৱল প্ৰেমিক বা প্ৰেমিকৰ ক্ষেত্ৰতে বা পতি বা পত্নীৰ ক্ষেত্ৰতে এই প্ৰয়োগটো কৰিবলৈ অনুমতি আছে। অন্য ক্ষেত্ৰত এই প্ৰয়োগটো আপোনালোকে কৰিব নোৱাৰিব। প্ৰেমৰ জনিত সমস্যা যদি হৈ আছে, আপোনাৰ পতি পত্নীৰ লগত জড়িত কিবা সমস্যা হৈ আছে, তেনে ক্ষেত্ৰতে আপোনালোকে বশীকৰণ প্ৰয়োগটো কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল? এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক প্ৰথমে এটা মন্ত্ৰ মুখস্থ কৰি ল'ব লাগিব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকে কোনো শনিবাৰ বা মঙ্গলবাৰ মুখস্থ কৰিব লাগিব। তাৰপিছতে আপোনালোকে এখন বগা কাগজত এই মন্ত্ৰটো লিখিব লাগিব। তাৰ তলতে যাক বশীভূত কৰিব খুজিছে তেওঁৰ নাম, তেওঁৰ মাক দেউতাকৰ নাম, লগতে যোগ চিন এটা দি নিজৰ নাম, নিজৰ মাক দেউতাকৰ নাম লিখিব লাগিব। বন্ধুসকল, এই প্ৰয়োগটো এটা পৰীক্ষিত প্ৰয়োগ, গুৰুমুখী প্ৰয়োগ। গতিকে অনুগ্ৰহ কৰি যিসকলে এই প্ৰয়োগটো কৰিম বুলি ভাবিছে তেওঁলোকে এবাৰ অনুমতি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ গুৰুৰ কৃপাত, ঈশ্বৰৰ কৃপাত এই বশীকৰণ প্ৰয়োগ সফল হ'ব। বন্ধুসকল, পোনপ্ৰথমে আমি মন্ত্ৰটো সম্পৰ্কে জানি লোৱা হওক। মন্ত্ৰটো মই স্ক্ৰীণত আপোনালোকক দি দিছোঁ। মন্ত্ৰটো হৈছে ওম শ্ৰী বং বং ভূ আমুক মম বশ কুৰু কুৰু স্বাহা ওম হ্ৰিং হ্ৰিং ক্লিং ক্লিং ফট স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। মুখস্থ কৰি লোৱাৰ পিছত আপোনালোকে কোনো শনিবাৰ বা মঙ্গলবাৰ দিনা ৰাতিপুৱাৰ সময়ত, ৰাতিপুৱা 8 বজাৰ আগত কৰিব লাগিব এই প্ৰয়োগটো। আপোনালোকে কাগজ এখনত পূব দিশলৈ মুখ কৰি ৰঙা কলমৰ সহায়ত এই মন্ত্ৰটো আপোনালোকে যিজন ব্যক্তিৰ হৈ কৰিছে, সেয়া পুৰুষ হওক, মহিলা হওক, সেয়া আপোনাৰ স্বামী হ'ব পাৰে, আপোনাৰ প্ৰেমিক হ'ব পাৰে, প্ৰেমিকা হ'ব পাৰে, তেওঁৰ কথা, তেওঁৰ প্ৰতি থকা প্ৰেম ভাৱ মনলৈ আনি আপোনালোকে এই মন্ত্ৰটো সম্পূৰ্ণ কাগজখনত লিখিব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকে কাগজখনত লিখিব। লিখি য'ত অমুক লেখা আছে তাতে সেই ব্যক্তিজনৰ নাম লিখিব। যাকে আপুনি বশীভূত কৰিব খুজিছে সম্পূৰ্ণ নাম লিখিব। তাৰ তলতে আপুনি নিজৰ নাম লিখিব, নিজৰ মা দেউতাৰ নাম লিখিব, যোগ চিহ্ন এটা দি তাৰ তলতে যাক বশীভূত কৰিব খুজিছে তেওঁৰ নাম, মাক আৰু দেউতাকৰ নাম লিখি ল'ব। লিখি সেই কাগজখন আপোনালোকে ভালকৈ জপাই ল'ব। জপাই ৰঙা ৰছীৰ সহায়ত সেই কাগজখন ভালকৈ বান্ধি ল'ব। বান্ধি লৈ এই যিটো মন্ত্ৰ মই আপোনালোকক দিছিলোঁ, সেই মন্ত্ৰটোকে আপোনালোকে পূব দিশলৈ মুখ কৰি 108 বাৰ পাঠ কৰিব, 108টা ফুদিব নামসহ। বন্ধুসকল, 108 বাৰ পঢ়িব আৰু 108টা ফুদিব, আৰু প্ৰত্যেক বাৰতে য'ত আমুক লেখা আছে তাতে সেই ব্যক্তিজনৰ নাম ল'ব। তাৰপিছতে সেই কাগজ টুকুৰা পাৰিলে যদি পলিথিন আছে, পলিথিনত ভালকৈ মেৰিয়াই ল'ব। যদি ব্লেক টেপ আছে বা ৰেড টেপ আছে, তাক ভালকৈ মেৰিয়াই ল'ব। তাৰ মাজেদি পাৰিলে এটা আপোনালোকে বেজী ভৰাই দিব। যি সৰু সৰু বেজী কিনিবলৈ পায়, তেনেকুৱা বেজী এটা আপোনালোকে ভৰাই দিব। ভৰাই লৈ সেই কাগজ টুকুৰা য'ত আমি ৰঙা ৰছী বান্ধি থৈছোঁ, টেপ মাৰি থৈছোঁ বা পলিথিনে দি মেৰাই ৰাখিছোঁ, সেই কাগজ টুকুৰা আপোনালোকে আপোনাৰ ঘৰৰ পূব দিশৰ বা উত্তৰ দিশৰ থকা যিকোনো ফলৰ গছ, কাঁইটীয়া বৃক্ষক বাদ দি যিকোনো ফলৰ গছ, আম হ'ব পাৰে, লিচু হ'ব পাৰে, কঁঠাল হ'ব পাৰে বা যিকোনো ধৰণৰ ফলৰ গছ হ'ব পাৰে, সেই গছৰ ডালত আপোনালোকে অলপ ওলমাই বান্ধি ৰাখিব, যাতে বতাহ লাগিলে সেই কাগজ টুকুৰা হিলি থাকে। তেনেকৈ আপোনালোকে গছৰ ডালত বান্ধি ৰাখিব। এনেকৈ ৰাখিব যাতে বতাহ লাগিলে বস্তুটো অলপ অলপ হিলি থাকে।
আপোনাৰ ঘৰ পূব দিশৰ বা উত্তৰ দিশৰ যিকোনো ফলৰ গছত আপোনালোকে বস্তুটো ওলোমাই ৰাখিব পাৰে। এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী প্ৰশিক্ষণ প্ৰয়োগ। এই প্ৰয়োগটোৱে আপোনাৰ ইচ্ছিত ব্যক্তিজনক আপোনাৰ প্ৰতি বাৰম্বাৰ আকৰ্ষিত কৰে। যিমান ইয়াত বতাহ লাগিব, বতাহ লাগি হিলাদলা কৰিব সেই কাগজ টুকুৰা, সিমানে সেই ব্যক্তিজনে আপোনাৰ প্ৰতি প্ৰেম ভাৱ জাগৃত হ'ব। সেই ব্যক্তিজন লাহে লাহে আপোনাৰ প্ৰতি আকৰ্ষিত হৈ গুচি আহিব, আপোনাৰ প্ৰেমত হাবুডুবু খাব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী প্ৰয়োগ, গতিকে যধে মধে ইয়াক প্ৰয়োগ নকৰিব। যিসকলে কৰিম বুলি ভাবিছে অনুগ্ৰহ কৰি কৰাৰ আগত এবাৰ অনুমতি লৈ ল'ব, তাৰপিছত এই প্ৰয়োগটো কৰিব। গুৰুৰ কৃপাত আপোনালোকৰ এই প্ৰয়োগ সফল হ'ব। যদি আপোনালোকৰ প্ৰেমজনিত কিবা সমস্যা হৈ আছে বা আপোনালোকৰ পতি পত্নীৰ মাজত সম্পৰ্কত কিবা সমস্যা হৈ আছে, তেন্তে আপোনালোকে নিতান্ত এই প্ৰয়োগটো কৰি চাব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো ক্ষেত্ৰত খালি এটা কথা মনত ৰাখিব যে এই প্ৰয়োগটো আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব, 8টা বজাৰ আগত। আৰু এই প্ৰয়োগটো কৰাৰ আগত মন্ত্ৰটো বা মুখস্থ কৰিব। যিহেতু কাগজখন বন্ধ কৰাৰ পিছত আপোনালোকে 108 বাৰ পাঠ কৰি 108টা ফু দিব লাগিব, আৰু সেই সময়ত আপুনি কিন্তু মন্ত্ৰটো চাই পঢ়িলে নহ'ব। সম্পূৰ্ণ মন্ত্ৰটো মুখস্থ কৰি তাৰপিছতহে আপোনালোকে এই প্ৰয়োগটো কৰিব। আৰু খুব বেছি 15 দিন, খুব বেছি 20 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ ৰিজাল্টটো লাভ কৰিব। যদি মই যিদৰে ক'লো সেইদৰে আপোনালোকে ভালকৈ প্ৰয়োগটো কৰে, সম্পূৰ্ণ বিশ্বাস ৰাখি, মনত পজিটিভিটি লৈ, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি কৰে, নিয়ম পালন কৰি কৰে, চাব আপোনালোকৰ এই প্ৰয়োগৰ ভাল ফল খুব কম দিনত 15-20 দিনৰ ভিতৰতে লাভ কৰিব। যাকে আপুনি বশীভূত কৰিব খুজিছে, যাকে আপুনি আকৰ্ষিত কৰিব খুজিছে, সেই ব্যক্তিজন আপোনাৰ প্ৰতি আকৃষ্ট হ'ব, আপোনাৰ প্ৰেমত হাবুডুবু খাব বা আপোনাৰ কথামতে চলিবলৈ ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই চমৎকাৰী প্ৰশিক্ষণ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।